নমস্কাৰ শিক্ষাৰ্থীসকল এই কক্ষাৰ এটা নতুন ভিডিঅলৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ জ্যোতি বাইদেউ আজি আমি আলোচনা কৰিম অসমৰ সম্পদৰ পাঠভিত্তিক অনুশীলনী প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা যে এই পাঠৰ আমি যোৱা কেইটা ভিডিঅত আলোচনা কৰি আহিছো তোমালোকে নিশ্চয় অলপ হলেও বুজি পাইছা আজি আমি পাঠভিত্তিক অনুশীলনী প্ৰশ্নসমূহ চাম দে যাতে তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে বুজি পোৱা এতিয়া আমি পাঠৰ মাজলে যাও আহা তোমালোকে প্ৰথম প্ৰশ্ন কি দেখিছা কাঠ বাহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম লিখিব দিছে এতিয়া এই গঢ়ি উঠা উদ্যোগ দুটা কি হয় বাৰু চাওহাচোন দুটা উদ্যোগ হৈছে কাগজ কল জাগিৰোড আৰু জুইখালা ধুবুৰী তাৰ মানে আমাৰ ইয়াতে কাগজ উৎপাদিত কৰে হেতু কোট আছে জাগিৰোডত অৱশ্যে এই জাগিৰোডৰ কাগজ কলটো এতিয়া বন্ধ হৈছে আৰু জুইখালা ধুবুৰী মানে ইয়াতে মেচ বক্স বিলাক বনাই হয় নে এই যে আমি জুইখালা বিলাক বনাও হেতু ধুবুৰীত আছে ঠিক আছে তাৰ পিছত আমি খ নম্বৰ প্ৰশ্নটো চাম অসমত থকা ব্যাঘ্ৰ প্ৰকল্পৰ দুটাৰ নাম ব্যাঘ্ৰ প্ৰকল্প হৈছে টাইগাৰ ৰিজাৰ্ভ কোট মানে আমাৰ বাঘ সংৰক্ষণৰ কাৰণে ব্যৱস্থা লোৱা হৈছে কোট প্ৰকল্পটো আছে আমি জানো আমাৰ ইয়াতে বহুত কেটা ৰাষ্ট্ৰীয় উদ্যান আছে হে ৰাষ্ট্ৰীয় উদ্যানতে আমাৰ এই ব্যাঘ্ৰ প্ৰকল্প দুটা আছে এটা হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু এটা হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটাৰ নাম হৈছে নামেৰি আৰু মানস অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি যেহেতু আমাৰ ইয়াতে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকা আছে আৰু নদী উপত্যকা থকা ঠাই কি হয় কৃষি কাৰ্য ভালদৰে হয় গতিকে ইয়াৰে বেছিভাগ মানুহে কৃষি কাৰ্যত লিপ্ত হৈ আছে হয়নে গতিকে অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা হৈছে কি কৃষি অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা হ'ল কৃষি তাৰ পিছত অসমৰ কোন ঠাইত গ্ৰেছ কেকাৰ উদ্যোগ অৱস্থিত আছে গ্ৰেছ কেকাৰত আমি কি উৎপাদিত কৰো আমাৰ যিবিলাক প্ৰাকৃতিক গেছ আছে হে প্ৰাকৃতিক গেছ উৎপাদিত কৰো প্ৰাকৃতিক গেছৰ পৰা তোমালোকে জানাই নহয় আমাৰ যে ৰান্ধনী খালত আছে আমাৰ সিলিন্ডাৰটো হয়নে হে সিলিন্ডাৰত আমি প্ৰাকৃতিক গেছ পাও হে প্ৰাকৃতিক গেছ কোত উৎপাদিত কৰি আছে আমাৰ গ্ৰেছ কেকাৰ উদ্যোগত উৎপাদিত কৰি আছে এটা গ্ৰেছ কেকাৰ উদ্যোগটো কোত আছে জানানে অসমৰ ডিব্ৰুগড়ৰ বৰবৰুৱাৰ লেপেট কটাল গ্ৰেছ কেকাৰ আছে BCPL ব্ৰহ্মপুত্ৰ গ্ৰেছ কেকাৰ এণ্ড পলিমাৰ লিমিটেড ঠিক আছে BCPL আছে ডিব্ৰুগড়ৰ লেপেটকটা গ্ৰেছ কেকাৰ উদ্যোগটো আছে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাও আহাচোন ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিলে আমি জানো যে আমাৰ ইয়াতে খাৰুৱা তেল আছে এই খাৰুৱা তেল কোনে সম্ভেদ পাইছিলে জানানে যেতিয়া ব্ৰিটিছসকল অসমলৈ আহিছিলে তেতিয়া খাৰুৱা তেলৰ সম্ভেদ পাইছিলে এটা কোন ঠাইত পাইছিলে 1889 চনত ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিলে ঠিক আছে 1889 চনতে কি হৈছিলে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিলে 2 নম্বৰ প্ৰশ্নটো হৈছে হসা মিছা লিখিব দিছে অসমৰ 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া হয় তাৰ মানে আমাক এই প্ৰশ্নটোৰ শুদ্ধ বিচাৰিছে কিন্তু যেহেতু আমাক এটা হসা মিছা লিখিব দিছে আমি উত্তৰটো হসা মিছাই লিখিম গতিকে প্ৰশ্নটো হিচাপেহে আমি উত্তৰ লিখিম তোমালোকে কিন্তু শুদ্ধ নিলিখিবা যেহেতু ইয়াতে হসা মিছা লিখিব দিছে আমি হসা হয়নে মিছা হয় হেতুহে লিখিম অসমৰ 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া হয় ঠিক আছে চিৰসেউজীয়া উদ্ভিদ বিলাক 200 সেন্টিমিটাৰতকৈ অধিকতহে হয় গতিকে ইয়াৰে উত্তৰটো হ'ব হসা ঠিক আছে হ'ব তাৰ পিছত কি দিছে চোৱাচোন হিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত হয়নে নহয় 100 পৰা 200 সেন্টিমিটাৰ যত বৰষুণ হয় তাতে পৰ্ণপাতী উদ্ভিদ হয় বুলি আমি জানো গতিকে পৰ্ণপাতী উদ্ভিদৰ ভিতৰত আমাৰ পৰে গমাৰি আম কঁঠাল হিমলু এবিলাক পৰ্ণপাতী উদ্ভিদৰ শ্ৰেণীৰ অন্তৰ্গত হয় গতিকে ইয়াৰে উত্তৰটো আমি কি লিখিম হসা হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা অসমৰ জিলাসমূহত খাল বিল আদি বহুতো জলাশয় আছে ইয়াৰে উত্তৰটো শুদ্ধই হয় জানো আমাৰ ইয়াতে বিভিন্ন ধৰণৰ খাল বিল আছে জলাশয় আছে ঠিক আছে এইবিলাক আছে আমাৰ অসমৰ গুৱাহাটীৰ ওচৰতে দীপৰ বিলটো আছে হয়নে গতিকে আমি এনেকুৱা ধৰণৰ জলাশয় আমি অসমত দেখা পাওঁ ঠিক আছে ঘ নম্বৰ প্ৰশ্নটো হৈছে কপিলী বৰাক নৈৰ এখন উপনৈ হয়নে নহয় সুধিছে এতিয়া তোমালোকে কোৱাচোন কপিলী বৰাক নৈৰ
উপনৈ হয় জানো নহয় কাৰণ কপিলী হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন উপনৈ গতিকে ইয়াৰে উত্তৰটো হ'ব মিছা হ'ব তাৰ পিছত কি আছে চোৱাচোন কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য হয়নে নহয় সুধিছে 9 নম্বৰ প্ৰশ্নটোত কি সুধিছে কুঁহিয়াৰ অসমৰ প্ৰধানজাত কৃষিজাত দ্ৰব্য হয়নে নহয় ইয়াৰে উত্তৰটো হৈছে অশুদ্ধ মিছা কাৰণ আমাৰ প্ৰধান কৃষিজাত দ্ৰব্য হৈছে ধান হয়নে নহয় গতিকে এটো উত্তৰ হ'ব মিছা হ'ব তাৰ পিছৰ প্ৰশ্নটো সুধিছে চাহ এবিধ ৰোপণ কৃষি গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াতে সুধিছে 6 নম্বৰ প্ৰশ্নত কি সুধিছে চাহ এবিধ ৰোপণ কৃষি হয়নে নহয় সুধিছে গতিকে চাহ এবিধ ৰোপণ কৃষি হয় গতিকে ইয়াৰে উত্তৰটো হৈছে সঁচা হ'ব গতিকে আমাৰ পিছৰ প্ৰশ্নকেইটা কি চাওঁ আহচোন 3 নম্বৰ প্ৰশ্নত দিছে উদ্ভিদৰ পৰা আমি কি পাওঁ এখন তালিকা প্ৰস্তুত কৰিব দিছে তোমালোকে কোৱাচোন কি পাওঁ আমি উদ্ভিদৰ পৰা আমি বহুত বস্তুৱে পাওঁ হয়নে উদ্ভিদৰ পৰা আমি শস্য পাওঁ উদ্ভিদৰ পৰা আমি আহাৰ পাওঁ হয়নে নহয় তাৰ পিছত আমাৰ গৃহ নিৰ্মাণৰ কাৰণে আমি কাঠ কৰপা পাওঁ তাৰ উপৰি আমি আমাৰ যিবিলাক আসবাব আছে হেবিলাকো আমি উদ্ভিদৰ পৰাই পাওঁ তাৰ উপৰি আমি উদ্ভিদৰ পৰা এটা ডাঙৰ বস্তু পাওঁ হেতু হৈছে অক্সিজেন গেছ আমি উদ্ভিদৰ পৰাই পাওঁ হয়নে নহয় গতিকে যত গছ গছনি বেছি তাতে আমাৰ অক্সিজেনৰ মাত্ৰাও সৰ্বাধিক হয় আৰু কি পাওঁ কোৱাচোন আমি জীৱনদায়নী আমাৰ যিবিলাক ঔষধ আছে আমি উদ্ভিদৰ পৰাই পাওঁ ঠিক আছে আমি উত্তৰটো কিদৰে লিখিম চাওঁ হাচোন আমি উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ বস্তু পাওঁ যেনে উদ্ভিদৰ পৰা আমি বিভিন্ন ধৰণৰ আহাৰ গ্ৰহণ কৰোঁ গৃহ নিৰ্মাণৰ কাৰণে প্লাইউড কাঠ এবিলাকো আমি উদ্ভিদৰ পৰা পাওঁ ঠিক আছে আমি উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ ঔষধও আমি পাওঁ গতিকে ঔষধ আমি উদ্ভিদৰ পৰা পাওঁ তাৰ পিছত কি কৈছে উদ্ভিদৰ পৰা আমি অক্সিজেন সংগ্ৰহ কৰোঁ গতিকে কাৰ্বন ডাই অক্সাইড আমাৰ উশাহত আমি অক্সিজেন গেছ লওঁ আৰু নিশাহত আমি কাৰ্বন ডাই অক্সাইড এৰো গতিকে কাৰ্বন ডাই অক্সাইডটো উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰে আৰু তাৰ পৰিৱৰ্তে আমাক অক্সিজেন গেছটো দিয়ে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো কি লিখিছে চাওঁ হাচোন বন্যপ্ৰাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্ৰয়োজন 50টা মান শব্দৰ ভিতৰত লিখিব দিছে বন্যপ্ৰাণীৰ বাবে আমি অতি দৰকাৰী বস্তু হৈছে অভয়াৰণ্য হয়নে নহয় কাৰণ অভয়াৰণ্য থাকিলেহে বন্যপ্ৰাণীবিলাক থাকিব কাৰণ এতিয়া আমাৰ যিখন পৃথিৱী হৈছে সেই পৃথিৱীত বিভিন্ন ধৰণৰ অসুবিধা আহা আমি দেখা পাইছো আমাৰ মানৱ সম্পদে নিজৰ প্ৰয়োজনৰ কাৰণে মাটি ব্যৱহাৰ কৰা হৈছে গৃহ নিৰ্মাণ কৰা হৈছে গতিকে বন্যপ্ৰাণীবোৰ থাকিবৰ কাৰণে ঠাই নোহোৱা হৈছে যেহেতু মানুহে নিজৰ ব্যৱহাৰৰ কাৰণে মাটি ব্যৱহাৰ কৰিছে এই অভয়াৰণ্যবিলাক থাকিলেহে কি হ'ব হে বন্যপ্ৰাণীবিলাক সংৰক্ষিত হ'ব পাৰে বা সুৰক্ষা পাব পাৰে এটা সময়ত সমগ্ৰ পৃথিৱীখন জীৱ জন্তুৰ মুক্ত বিচৰণস্থলী আছিল কিন্তু মানুহৰ জাতিৰ অগ্ৰসনৰ লগে লগে প্ৰকৃতিত পশু পক্ষীৰ বাবে বিচৰণৰ ঠাই কমি আহিলে এতিয়া অৰণ্যবোৰ আছিল বন্যপ্ৰাণীৰ শেষ আশ্ৰয়স্থল গতিকে মানুহে যেতিয়া নিজৰ কাৰণে কি কৰিলে প্ৰকৃতি ব্যৱহাৰ কৰি পেলাই প্ৰকৃতিৰ বস্তুবোৰ ব্যৱহাৰ কৰি পেলাই নিজৰ উত্তৰণৰ কাৰণে যিমানবোৰ ঠাই আছে সেই ঠাইবোৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া সেই পশু পক্ষীবিলাকৰ নিজৰ আশ্ৰয়স্থলী থাকিবলৈ নোহোৱা হ'ল ঠিক আছে গতিকে সেই পশু পক্ষীৰ কাৰণে আমি কি কৰিব লাগিব অভয়াৰণ্য কৰিব লাগিব গতিকে মানুহৰ প্ৰয়োজনীয়তাবোৰ দিনক দিনে বাঢ়ি আহি আছে জনসংখ্যা বৃদ্ধি হৈ আহিছে দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত অৰণ্যবোৰৰ সংকটৰ সন্মুখীন হ'ল ঠাই বিশেষে কিছুমান জীৱ-জন্তু আৰু উদ্ভিদ পৃথিৱীৰ পৰাই বিলুপ্ত হ'ল তাৰে পৰিপ্ৰেক্ষিতত উদ্ভিদ আৰু বন্যপ্ৰাণী সুৰক্ষিত ৰখাৰ স্বাৰ্থত অভয়াৰণ্যসমূহ গঢ়ি উঠিল অভয়াৰণ্যসমূহৰ পানীবোৰ সুৰক্ষিত হৈ থাকে গতিকে ঠাই নোহোৱাৰ কাৰণে কি হৈছে এই বন্যপ্ৰাণীবিলাক কিছে আমাৰ নোহোৱা হৈ গৈ আছে ঠিক আছে লাহে লাহে হিহঁতৰ নিজৰ আশ্ৰয়স্থল বা
নিজৰ খাদ্য নোপোৱাৰ কাৰণে সিহঁতে মৃত্যুমুখত পৰিছে লাহে লাহে আমাৰ এই বন্যপ্ৰাণীবোৰ নোহোৱা হৈ গ'লে আমি জানো আমাৰ পৰিস্থিতি তন্ত্ৰটো ভাৰসাম্য নোহোৱা হৈ পৰিব গতিকে জানো যে আমাৰ পৰিস্থিতি তন্ত্ৰত থকা সকলো জীৱই সৰু জীৱৰ পৰা ডাঙৰ জীৱলে সকলো জীৱৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে এই বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰিবৰ কাৰণে আমি অভয়াৰণ্যবিলাকৰ গড় দিয়াটো অতি দৰকাৰী হৈ পৰিছে ঠিক আছে প্ৰাণীবোৰে ইয়াত বংশবৃদ্ধি কৰিব পাৰে অভয়াৰণ্যসমূহলৈ বিভিন্ন সময়ত পৰিভূমি পক্ষীৰো আগমন ঘটে গতিকে যেতিয়া অভয়াৰণ্যবিলাক থাকিব তাতে বিভিন্ন ধৰণৰ বন্যপ্ৰাণীবিলাক সুৰক্ষিত অনুভৱ কৰিব যিহেতু তাতে খাদ্য পাব তাৰ লগতে নিজৰ আশ্ৰয়স্থল পাব আৰু তাতে কি হ'ব বিভিন্ন ধৰণৰ পৰিভূমি পক্ষীৰো আগমন ঘটিব উদ্ভিদ বন্য প্ৰাণীৰ সমৃদ্ধ অভয়াৰণ্যসমূহক প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ লগতে সৌন্দৰ্য বৰ্ধনৰো কাম কৰে গতিকে এই বস্তুবিলাকে আমাৰ কি কৰে প্ৰাকৃতিক ভাৰসাম্য যেনেকৈ তোমালোকক পৰিস্থিতি তন্ত্ৰৰ কথা কৈছিলোঁ এই ভাৰসাম্য ৰক্ষা কৰে লগতে সৌন্দৰ্য বৰ্ধন কৰে ঠিক আছে গতিকে আমি জানো আমাৰ এই উদ্ভিদ আৰু বন্যপ্ৰাণীসমূহ আমি বচাই ৰাখিবৰ কাৰণে অভয়াৰণ্য দৰকাৰী হৈ পৰিছে ঠিক আছে অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লা খনিত থকা ঠাইসমূহৰ নাম লিখিব দিছে কি আছে চোৱাচোন খাৰুৱা তেলৰ পুং থকা ঠাই নাহৰকটীয়া হুগ্ৰীজান মৰাণ লাকুৱা গেলেকী বৰহুলা দিহিং উপত্যকা ডিগবৈ ইয়াতে আমাৰ কি আছে খাৰুৱা তেলৰ পুং আছে হ'ব খাৰুৱা তেলৰ পুং মানে য'ত খাৰুৱা তেল পায় ঠিক সেইদৰে কয়লা খানি থকা ঠাই হৈছে উজনি অসমৰ মাৰ্ঘেৰিটা লিডু নাফুক নাগিনীমৰা কাৰ্বি আংলঙৰ কয়লাজান শিলভেটা লংলৈ আৰু শিঙিমাৰীত আমাৰ কয়লা খনি আছে ঠিক আছে আমি ইয়াতে কয়লা পাওঁ আৰু আমাৰ খাৰুৱা তেলৰ পুংকেইটাৰ নামকেইটা তোমালোকে নিশ্চয় দেখিছা এইকেইটা হৈছে খাৰুৱা তেলৰ পুং ঠিক আছে তাৰ পিছত কি দিছে চোৱাচোন প্ৰশ্নটো ভূগৰ্ভ জলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় 50টা শব্দৰ ভিতৰত লিখা আমি জানো ভূপৃষ্ঠৰ জল আৰু ভূগৰ্ভ জল আমি দুইটা ঠাইতে পাওঁ হয়নে নহয় পানী আমি দুইটা ঠাইতে পাওঁ ভূগৰ্ভৰ জল আছে আৰু ভূপৃষ্ঠৰ জল আছে ভূপৃষ্ঠৰ জলবিলাক আমি নদী সাগৰ পুখুৰী বিল জলাশয় এইবিলাকত পাওঁ ঠিক সেইদৰে ভূগৰ্ভৰ যিবিলাক পানী আছে জল আছে সেই পানীবিলাক আমি কি কৰোঁ কেনেকৈ পাওঁ কুঁৱা দমকল সেনেকৈ আমি যেতিয়া খনন কাৰ্য কৰোঁ তেতিয়া আমি পাওঁ ঠিক আছে এতিয়া কৈছে যে ভূগৰ্ভৰ যিবিলাক জল আছে সেই গৰ্ভৰ জলবিলাক আমি কিদৰে ব্যৱহাৰ কৰিব লাগিব সেইটো আমাক 50টা শব্দৰ ভিতৰত লিখিব দিছে গতিকে ভূগৰ্ভৰ ভিতৰত সঞ্চিত থকা প্ৰাণীয়ে ভূতল জল হয় ই দেশ এখনৰ অন্যতম প্ৰাকৃতিক সম্পদ হয় গতিকে গৰ্ভৰ যিটো জল হয় সেইটো হৈছে এটা সম্পদ ঠিক আছে দেশ এখনৰ খোৱা পানী আৰু গৃহকাৰ্যৰ চাহিদাৰ প্ৰায়ভাগ অংশই পূৰণ কৰে ভূতল জলে উদ্যোগ আৰু কল কাৰখানাৰ বোৰতো ভূতল জল ব্যৱহাৰ কৰা হয় কৃষি কাৰ্যত জলসিঞ্চনৰ বাবে ভূতল জল আদি প্ৰয়োজনীয় হয় ভূগৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী বাষ্পীভূত হৈ ওলাই আহে যাক আমি গৰম পানী বুলি জানো আৰু সেইবোৰ শক্তিৰ উৎস হয় ঠিক আছে গতিকে এই ভূগৰ্ভ জলৰ বিষয়ে আমি গম পালো যে এই ভূগৰ্ভ জলবিলাক আমাৰ প্ৰাকৃতিক সম্পদৰ ভিতৰতে পৰে এই ভূগৰ্ভ জলবিলাক আমি ভালদৰে সংৰক্ষিত কৰিব লাগে আৰু ব্যৱহাৰ কৰোঁতেও ভালদৰে চাব লাগে ঠিক আছে এবাৰ আমি 7 নম্বৰ পইণ্টটো চাওঁ হাচোন অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুৱাব দিছে এতিয়া তাতে প্ৰথমটো দিছে 3টা খাৰুৱা তেলৰ পুং বিচাৰিছে 3টা খাৰুৱা তেলৰ পুং আমি ক'ত বহুৱাম আমি বহুৱাম ইয়াতে হৈছে আমাৰ কি লাকুৱা মৰাণ আৰু নাহৰকটীয়া ঠিক আছে এইকেইটা আছিলে আমাৰ খাৰুৱা তেলৰ পুং ঠিক আছে হ'ব তাৰ পিছৰ পইণ্টটো কি সুধিছে চাওঁচোন 3টা কয়লা খনি বিচাৰিছে 3টা কয়লা খনি ক'ত ক'ত আছিলে আমাৰ 3টা কয়লা খনি আমাৰ আছিলে মাকুম লিডু আৰু মাৰ্ঘেৰিটা এইকেইটা হৈছে কয়লা খনি ঠিক আছে কয়লা খনি
কয়লাখনি আমি ইয়াতে পাইছো তোমালোকে বিভিন্ন ধৰণৰ ৰং ব্যৱহাৰ কৰি পেলাই ইয়াতে লিখি লবা ঠিক আছে যে এইকেইটা কি বুজাইছে এইকেইটা বস্তুৱে আমাক খাৰুৱা তেলৰ পুং বুজাইছে তাৰ পিছত আমি কি লিখিম চাচোন দুটা তেল শোধনাগাৰ ক'ত আছে তোমালোকে ক'ব পাৰিবানে আমাৰ তেল শোধনাগাৰ ক'ত আছে ডিগবৈ আৰু নুনমাটি ডিগবৈ আমাৰ ক'ত আছে এইখিনিত আছে ঠিক আছে আৰু নুনমাটি আমাৰ ক'ত আছে গুৱাহাটী চহৰৰ ওচৰত আছে ঠিক আছে গতিকে ইয়াতে আমাৰ কি আছে আমাৰ নুনমাটি তেল শোধনাগাৰটো আছে হ'ব বুজিলা গতিকে এটো হৈছে আমাৰ তেল শোধনাগাৰ হ'ব তাৰ পিছৰ পইণ্টটো আমাক কি দিছে চোৱাচোন সুনখিল পোৱা ঠাই ক'ত আছে আমাৰ উমৰাংচুত আছে হয়নে কাৰ্বি আংলং জিলাৰ উমৰাংচুত আমাৰ সুনখিল পোৱা যায় গতিকে এইখিনি আমাৰ উমৰাংচু এইখিনিতে হয় গতিকে ইয়াতে আমি সুনখিল পাওঁ ঠিক আছে এইখিনি হৈছে উমৰাংচু হ'ব তাৰ পিছত আমাৰ কি দিছে তাৰাবিল শিৱসাগৰ পুখুৰী ঠিক আছে তাৰাবিল ক'ত আছে আমাৰ তাৰাবিল আছে শোণিতপুৰ ডিস্ট্ৰিক্টত শোণিতপুৰ তেজপুৰ জানা নহয় ইয়াতে আছে আমাৰ শোণিতপুৰ তাৰাবিল ঠিক আছে তাৰাবিল আকৌ আমাৰ কি দিছে শিৱসাগৰ পুখুৰীটো ক'ত আছে আমাৰ ইফালে আছে হয়নে ইয়াতে আছে আমাৰ শিৱসাগৰ পুখুৰীটো আমাৰ শিৱসাগৰ ডিস্ট্ৰিক্টত আছে গতিকে ইয়াতে আছে শিৱসাগৰ পুখুৰী হ'ব তাৰ পিছত আমাৰ কি সুধিছে চোৱাচোন তাৰ পিছত কৈছে এটা নদী বন্দৰ এটাৰ নাম আমি যদি চাওঁ তেনেহলে কি হ'ব ধুবুৰী ইয়াতে অংকন কৰিম ঠিক আছে ধুবুৰী হৈছে ইয়াতে ধুবুৰী হৈছে নদী বন্দৰ এটা ধুবুৰী হয় ইয়াতে নদী বন্দৰ আছে হ'ব ঠিক আছে তাৰ পিছত আমাক কি সুধিছে চাওঁহাচোন আমাক সুধিছে সোৱণশিৰি পাগলাদিয়া দিখৌ ধনশিৰি জাতিংগা আৰু ধলেশ্বৰী লিখিব দিছে এতিয়া সোৱণশিৰি নদীখন আমাৰ কোনফালেদি গৈছে আমি চাওঁহাচোন সোৱণশিৰি নদীখন আমাৰ ইয়াতে গৈছে এইখিনি জেগাত তাৰ পিছত আছে পাগলাদিয়া তাৰ পিছত আছে এইকেইখন হৈছে উত্তৰ পাৰৰ নদী হয়নে আৰু ইয়াতে আছে আমাৰ দিখৌ নৈ ইয়াতে আছে আমাৰ কি ইয়াতে কি নদী দিছিলে আমাক ধনশিৰি তাৰ পিছত আমাক কি দিছে চোৱাচোন কি দিছে আমাক জাতিংগা আৰু ধলেশ্বৰী দিছে গতিকে জাতিংগা আমাৰ আছে এইখিনিতে ঠিক আছে আৰু ধলেশ্বৰী আমাৰ তলত হ'ব গতিকে এইকেইটা আমি নামকৰণটো আমি কৰি দিছো এইখিনি আছিলে সোৱণশিৰি হ'ব তাৰ পিছত এইটো আছিলে আমাৰ পাগলাদিয়া তাৰ পিছত এইটো আছিলে আমাৰ দিখৌ নদী আৰু এইটো আছিলে আমাৰ ধনশিৰি নদী ঠিক সেইদৰে এইটো হৈছে জাতিংগা তাৰপিছত এইটো হৈছে ধলেশ্বৰী জাতিংগা আৰু ধলেশ্বৰী বৰাক নৈৰ উপনৈ হয় ঠিক আছে এইখিনিৰ মাজেৰে বৰাক নৈখন গৈছে গতিকে জাতিংগা আৰু ধলেশ্বৰী আমাৰ বৰাক নৈৰ উপনৈ হয় গতিকে তোমালোকে বিভিন্ন ৰং ব্যৱহাৰ কৰি পেলাই এই মানচিত্ৰখন এনেদৰে অংকন কৰিব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজি পাঠৰ জৰিয়তে পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নখিনি নিশ্চয় বুজি পাইছা এই মেপখনো তোমালোকে নিশ্চয় বুজি পাইছা অহা ক্লাছত আমি এটা নতুন পাঠৰ আলোচনা কৰিম তেতিয়ালৈ আজিলৈ সামৰিছো ধন্যবাদ